জনাব বিচাৰিছোঁ এটা বিশেষ খবৰ। আজি সোণাপুৰৰ কচুতলিত এগৰাকী সংখ্যালঘু যুৱকে হিন্দুলৈ তেওঁ দীক্ষা গ্ৰহণ কৰিছিল, অৰ্থাৎ তেওঁ মুছলমান যুৱকগৰাকীয়ে হিন্দুলৈ তেওঁ ধৰ্মান্তৰিত হৈছিল আৰু ধৰ্মান্তৰিত হোৱাৰ পাছতে হাফিজ আলী নামৰ যুৱকগৰাকীয়ে ৰাহুল বড়ো নামেৰে তেওঁ উপাধি লৈছিল। কিন্তু বড়ো সমাজক তেওঁ নজনোৱাকৈ এই বড়ো উপাধি লোৱাক লৈ এতিয়া জাঙুৰ খাই উঠিছে বড়ো সমাজে। আৰু এই মুহূৰ্তত জনাইছোঁ এই বিশেষ খবৰটো। কচুতলিৰ মুছলমান পৰিয়ালে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। মুছলমান পৰিয়ালে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। হিন্দু ধৰ্ম গ্ৰহণ কৰি সলনি কৰিলে নিজৰ নাম। কচুতলি হাফিজ আলী আৰু পত্নী ৰিজৱানা বেগমে ইছলাম ধৰ্ম ত্যাগ কৰিলে। নিজৰ নাম ৰাখিছিল ৰাহুল বড়ো আৰু ভূমিকা বড়ো। আৰু কচুতলিত পোন প্ৰথমবাৰৰ বাবে লক্ষ্মী পূজা আয়োজনৰ সময়তে হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল ইছলাম ধৰ্মাৱলম্বী লোকেৰে পৰিপূৰ্ণ কচুতলিৰ বাসগৃহত। এনেদৰে হিন্দুত্ব গ্ৰহণ কৰিছিল এগৰাকী যুৱকে, যিগৰাকী যুৱকৰ নাম আছিল হাফিজ আলী। আৰু এগৰাকী হাফিজ আলীয়ে গ্ৰহণ কৰিছিল হিন্দু ধৰ্ম আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰি তেওঁ ৰাহুল বড়ো হিচাপে নিজৰ নাম তেওঁ নামকৰণ কৰা হৈছিল। আৰু তাৰ পাছতে এতিয়া বড়ো সমাজ জাঙুৰ খাই উঠিছে, কিয়নো বড়ো সমাজে এই বিষয়টোক লৈ বা ৰাহুল বড়ো হিচাপে যি বড়ো উপাধি ল'লে তাক লৈ তেওঁলোকে কোনো প্ৰকাৰে তাক গ্ৰহণ কৰিব পৰা নাই। কিয়নো বড়ো সমাজে এবাৰ আপত্তি দৰ্শাইছে যে বড়ো সমাজৰ সৈতে আলোচনা নকৰাকৈ তেওঁলোকে হাফিজ আলীয়ে তেওঁ ৰাহুল বড়ো হিচাপে নাম তেওঁ গ্ৰহণ কৰিলে। এটা জনজাতীয় উপাধি তেওঁ গ্ৰহণ কৰিলে। ইয়াক লৈ এতিয়া জাঙুৰ খাই উঠিছে বড়ো সমাজে। আৰু বড়ো সমাজে এনেদৰে জাঙুৰ খাই উঠাৰ পাছতেই এতিয়া হাফিজ আলী ওৰফে ৰাহুল বড়োৱে এতিয়া বড়ো সমাজৰ ওচৰত ক্ষমা খুজিছে। আৰু ক্ষমা খুজি তেওঁ কৈছে যে আচলতে তেওঁৰ পত্নী বড়ো আছিল কাৰণেহে বড়ো উপাধি গ্ৰহণ কৰিছিলোঁ বুলি কৈছে। আৰু সদৌ শেষত এইগৰাকী হাফিজ আলীয়ে বড়ো সমাজৰ অনুমতি অবিহনে বড়ো উপাধি লোৱাক লৈ এতিয়া তেওঁ বড়ো সমাজৰ ওচৰত ক্ষমা খুজিছে। আমি এবাৰ পোনে পোনে হাফিজ আলীয়ে ৰাহুল বড়ো নাম লোৱাৰ পাছত কি প্ৰতিক্ৰিয়া আহিছে বা কেনেদৰে তেওঁলোকে বড়ো সমাজৰ ফালৰ পৰা কেনেদৰে তেওঁলোকে ইয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে তাক আমি দেখুৱাব বিচাৰিছোঁ। তাৰ পাছতে ৰাহুল বড়ো অৰ্থাৎ হাফিজ আলীয়ে কেনেদৰে ক্ষমা খুজিলে বড়ো সমাজৰ ওচৰত তাৰ মন্তব্য আমি দেখুৱাবলৈ চেষ্টা কৰিম। ৰাহুল নামৰ ল'ৰাজনে আমাৰ সোণাপুৰৰ এজনী বুঢ়ী ছোৱালীক বিয়া পাতিছিল। তেওঁ কি কৰিলে, তেওঁ আমাৰ লগত আলোচনা নকৰাকৈ কি কৰিলে, তেওঁ মিছেছৰ টাইটেলটো লৈ তেওঁ এফিডেভিট কৰি দিলে। এফিডেভিট কৰি তেওঁ বড়ো টাইটেলটো লৈ ল'লে। তাৰপিছত উদ্ধাৰ কাৰ্যটো হোৱা নাই। পিছত আমাৰ লগত যোগাযোগ কৰিলে যে উদ্ধাৰ কাৰ্যটো কৰি দিব লাগে। গতিকে আমি বিশ্ব হিন্দু পৰিষদে আমি তেওঁক আজি সনাতন ধৰ্মত দীক্ষিত কৰাইছোঁ। কিন্তু তেওঁ যিহেতু নিজাববীয়াকৈ মিছেছৰ টাইটেলটো বড়ো বুলি তেওঁ বড়ো এফিডেভিট কৰি নিজৰ টাইটেলটো বড়ো লৈ ল'লে। এতিয়া বড়ো সমাজৰ পৰা আপত্তি আহিছে যে আমি তেওঁ কোনো সমাজৰ লগত আলোচনা নকৰাকৈ কিয় বড়ো টাইটেল ল'লে, বড়ো সমাজৰ পৰা আপত্তি আহিছে। গতিকে মই বড়ো সমাজক অনুৰোধ কৰিছোঁ আপোনালোকে খং নকৰিব, কাৰণ ময়ো নাজানো, বিশ্ব হিন্দু পৰিষদেও নাজানে। তেওঁ নিজাববীয়াকৈ বড়ো টাইটেলটো লৈ ল'লে কোৰ্টৰ এফিডেভিট কৰি। এতিয়া যদি বড়ো সমাজৰ আপত্তি আছে তেনেহ'লে আমি তেওঁৰ টাইটেলটো সলাই দিম আৰু বেলেগ এখন সনাতন ধৰ্মৰ সমাজৰ লগত আলোচনা কৰি সেই সমাজৰ লগত তেওঁক লগ কৰাই দিম। বড়ো টাইটেল ল'ব লগা হ'লে কি ৰীতি নীতি? নহয়, এইটোতো মই নাজানো, বড়ো সমাজে জানিব। নজনাকৈ কেনেকৈ কৰিলে? নাই, তেওঁ কৰিলে মই কি জানিম। যদি আমাৰ লগত আলোচনা কৰি বড়ো ল'লে হয় তেলে বেলেগ কথা আছিল। এতিয়া তেওঁৰ মিছেছ বড়ো আছিল, সেইটো কাৰণে তেওঁ নিজাববীয়াকৈ বড়ো টাইটেলটো লৈ এফিডেভিট কৰি দিলে। আমি জাষ্ট তেওঁক মুছলমানৰ পৰা সনাতন ধৰ্মত দীক্ষিত কৰাইছোঁ। এতিয়া নিউজে আহি কি কৈছে মই নিউজ দেখাও নাই, শুনাও নাই, কোন নিউজে বুজাইছে সেইটোও মই নাজানো। এইটো বড়ো সমাজৰ প্ৰতিনিধি আহিছে, আমাৰ লগত আলোচনা কৰিছে। গতিকে আমি তেওঁলোকক আশ্বাস দিছোঁ যে যদি বড়ো সমাজে লয় তেনেহ'লেতো কথা নাই, যদি বড়ো সমাজে নলয় তেনেহ'লে আমি তেওঁৰ টাইটেলটো এফিডেভিট কৰাই আকৌ চেঞ্জ কৰাই দিম, কৰাই এখন নতুন যিটো সনাতন ধৰ্মৰ সমাজে ল'ব সেই সমাজৰ লগত তেওঁক লগ কৰাই দিম। ৰাহুল নামৰ ল'ৰাজনে আমাৰ সোণাপুৰৰ এজনী বুঢ়ী ছোৱালীক বিয়া পাতিছিল। তেওঁ কি কৰিলে, তেওঁ আমাৰ লগত আলোচনা নকৰাকৈ কি
কি কৰিলে তেওঁ মিছেছৰ টাইটেলটো লৈ তেওঁ এফিডেভিট কৰি দিলে। এফিডেভিট কৰি তেওঁ বড়ো টাইটেলটো লৈ ল'লে। তাৰপিছত উদ্ধাৰ কাৰ্যটো হোৱা নাই, পিছত আমাৰ লগত যোগাযোগ কৰিলে যে উদ্ধাৰ কাৰ্যটো কৰি দিব লাগে। গতিকে আমি বিশ্ব হিন্দু পৰিষদে আমি তেওঁক আজি সনাতন ধৰ্মত দীক্ষিত কৰাইছোঁ। কিন্তু তেওঁ যিহেতু নিজাববীয়াকৈ মিছেছৰ টাইটেলটো বড়ো বুলি তেওঁ বড়ো এফিডেভিট কৰি নিজৰ টাইটেলটো বড়ো লৈ ল'লে। এতিয়া